Hello friends, জ্যোতিকা মিক্সৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক ভালে আছে। ফ্ৰেন্ডছ, নতুন বছৰৰ প্ৰথমটো ভিডিও লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছো। আসলতে ফ্ৰেন্ডছ, একেদিন কিছু ব্যস্ততাৰ বাবে মই ভিডিও দিব পৰা নাছিলো আৰু আপোনালোকৰ ইমান ধুনীয়া ভিডিওসমূহ চাই আছো আৰু মোৰ ভিডিওৰ কমেন্ট খুব সুন্দৰকৈ সকলোৱে কৰিছে। মোৰ এই ভিডিওটোৰ যোগেদি সকলোকে আন্তৰিক ধন্যবাদ জনাইছো। যেহেতু মই ৰিপ্লাই দিব পৰা নাই, সেইকাৰণে ইয়াতে মই আন্তৰিক ধন্যবাদ জনাইছো। আজি ফ্ৰেন্ডছ, আপোনালোকৰ বাবে লৈ আহিছো এটা ইউনিক ডিজাইনৰ এযোৰ চাদৰ মেখেলা কি ধৰণে কৰিব পাৰি তাৰ এটি সৰু ভিডিও লৈ আহিছো। আসলতে ফ্ৰেন্ডছ, আমি ৰিবন চিলাই আৰু স্ক্ৰিন প্ৰিন্টিং বা ফেব্ৰিক প্ৰিন্টিং, আৰ্ট এণ্ড ক্ৰাফ্ট বিভিন্ন ধৰণৰ ভিডিও মই দি আহিছো, কিন্তু আজি অকণ ইউনিক লুক এটা দিবলৈ ট্ৰাই কৰিছো। অৱশ্যে কাপোৰযোৰ সম্পূৰ্ণ হোৱা নাই, আৰম্ভ কৰিছোহে, ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। পিছত সম্পূৰ্ণ হ'লে নিশ্চয় দেখুৱাম। তেনেহ'লে ফ্ৰেন্ডছ, আহক চাওঁগৈ। মই অকণমান দেখুৱাম বাৰু কি কৰিছোঁ। ফ্ৰেন্ডছ চাওক এয়া। ফ্ৰেন্ডছ, এইযোৰ হৈছে হেণ্ডমেড মিক্স পাটৰ হোৱাইট কালাৰৰ চাদৰ মেখেলা কৈছোৱে, আৰু এই হোৱাইট কালাৰ চাদৰ মেখেলাযোৰ এইটো চাওক গেৰো ডিজাইনত কৰিবলৈ ট্ৰাই কৰিছোঁ। ইয়াতে কৰিছোঁ ৰিবন চিলাই আৰু এয়া হৈছে ফেব্ৰিক প্ৰিণ্টিং। আৰু কি ধৰণে কৰিলোঁ আহকচোন ফ্ৰেন্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। সম্পূৰ্ণ হ'লে নিশ্চয় আপোনালোকক কাপোৰযোৰ দেখুৱাম। আজি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, এটা ইউনিক মানে ডিজাইন লৈ আপোনালোকৰ ওচৰলৈ আচলতে আহিছোঁ। তেনেহ'লে ফ্ৰেন্ডছ চাওঁ। ফ্ৰেন্ডছ, মই লৈছোঁ এয়া মিক্স পাটৰ চাদৰখন আৰু লৈছোঁ এয়া কেইটামান ৰিবন। এটা হৈছে য়েল্লো কালাৰ, এটা পিংক কালাৰ, দুটা পিংক কালাৰ, এটা হৈছে অৰেঞ্জ কালাৰ। এই তিনিটা মানে কালাৰ দিয়ে মই ৰিবনটো কৰিম। প্ৰথমতে মই এনেই এটা আঁকি ল'লোঁ কিবা এটা নক্সা, যিহেতু একে ডিজাইন হ'লে চবতে ভাল লাগিব নহয় জানো। মই কৈছোঁ গেৰো ডিজাইন কৰিম আৰু কাপোৰযোৰ আৰম্ভ কৰিছোঁহে মাত্ৰ, বহুতো কাম বাকী আছে। তথাপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কি ধৰণে মই কৰিছোঁ। এনেকৈ আঁকি ল'লোঁ, লৈ পেলাই ফ্ৰেমত টাইট কৰি লৈছোঁ। মানে ৰিবন চিলাই কৰিবৰ কাৰণে ফ্ৰেম লগালে বেছি ভাল হয়। ফ্ৰেন্ডছ, মোৰ মাতটো অলপ চৰ্দি লাগি আছে নহয়নে, ছিজনটো চেঞ্জ হোৱাৰ কাৰণে অকণ চৰ্দি লাগিছে। বাৰু যিয়ে নহওক, চাওক আপোনালোকে। এতিয়া চাওক, এয়া ৰিবন চিলাই মই গাঁঠি দি লৈছোঁ। আপোনালোকে হেৰি কৰি ল'ব পাৰে, পিছফালে লাইটাৰ দি পেলাই পুৰি ল'ব পাৰে। মই নাই কৰা, গাঁঠি এটা দি লওঁ। আৰু এই চিলাইটো মোক মায়ে সৰুতে শিকাইছিল। মানে আমি ঊলে দি পেলাই এই চিলাইটো কৰিছিলোঁ। একেবাৰে সহজ গোলাপ ফুল কৰি আমি মানে চাদৰ মেখেলাত কৰিছোঁ আগতে। আকৌ মানে স্কুলৰ যে হাতৰ কাম দিয়ে তাত কৰিছোঁ, এনেকৈ পকাই সেইবোৰ আমি গোলাপ ফুল কৰি পেলাই ছেট এটা কৰোঁ। আৰু সেইটো মানে চিলাইৰে মই আজি আচলতে ৰিবন চিলাইটো কৰিছোঁ। এয়া চাওক, গোলাপ ফুল হৈছে, পকাই দিছোঁ আৰু গোলাপ ফুল হৈ গৈছে। একেবাৰে ইজি প্ৰচেছত কৰিছোঁ, কম সময়তে হৈ যোৱা এটা প্ৰচেছ। তথাপি এটা ইউনিক লুক ৰিবনৰ লগত ইয়াত মানে মিলাইছোঁ ফেব্ৰিক প্ৰিণ্টিং। আৰু কি ধৰণে কৰিছোঁ ফ্ৰেণ্ডছ, চাওঁগৈ আহক। খোজে থাকিব মৰম, উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি, দুটি নয়নৰ কি যে সৰম, তুমি মোৰ মই তোমাৰ, এক হৈ ৰম সদায়, তুমি মোৰ মই তোমাৰ, এক হৈ
এইদৰে ফ্ৰেণ্ডছ কেইবাবাহু ফুল এয়া কৰি ল'লোঁ 3টা কালাৰ লৈছোঁ বেলেগ বেলেগ কালাৰো আপোনালোকে ল'ব পাৰে আৰু তাৰপিছত যেতিয়া ফুলখিনি কৰি ল'লোঁ তাৰপিছত লৈছোঁ এক্ৰিলিকৰ কালাৰ লৈছোঁ প্ৰথমতে হোৱাইট কালাৰ দি পেলাই পাতসমূহ দি লৈছোঁ তাৰপিছত মিহি ব্ৰাছ এডালৰে সৈতে আকৌ য়েল্লো কালাৰটো লাইট মানে এইটো য়েল্লো কালাৰে লৈছোঁ বেলেগ বেলেগ কালাৰো দিব পাৰি মই যি মন গৈছে তাকে দি আছোঁ য়েল্লো কালাৰত কাষত গ্ৰীণ কালাৰ ডিপ গ্ৰীণ লাইট গ্ৰীণ দুইটা ব্যৱহাৰ কৰিছোঁ আৰু চাওকচোন সুন্দৰ এটা ইউনিক লুক হৈছে মাজৰ আপোনালোকে আঁচবিলাকত ৰেড কালাৰ বা ব্ৰাউন কালাৰো দিব পাৰে এইটো নিজৰ ইচ্ছাৰ কথা এনেকৈ ধুনীয়াকৈ এটা বেলেগ এটা লুক দিবলৈ ট্ৰাই কৰিলোঁ নতুন বছৰৰ প্ৰথম ভিডিঅ'টোত ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকক আৰু কি কৰি আছোঁ तुम्हारे नाम सिंहरे तुम्हार समान हब তুমি জানো বুজানে অবুজন হিয়াতে তোমার কাহিনী ভাল পাও বুলি এবাৰ কোৱা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱানা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ ফ্ৰেণ্ডছ এইদৰে ৰিবন আৰু ফেব্ৰিক কালাৰ দি পেলাই এটা ইউনিক লুক দিবলৈ ট্ৰাই কৰিছোঁ আৰু এইটো এটা হৈছে গ্লিটাৰ আৰু এইটো হৈছে গোল্ডেন কালাৰটো ইয়াত জিলিকি উঠিব পিছত যেতিয়া শুকাই যাব এনেকৈ ফুলটো কৰাৰ পিছত আকৌ গ্লিটাৰটো ওপৰত লগাই দিছোঁ নিশ্চয় আপোনালোকক কাপোৰযোৰ সম্পূৰ্ণ হ'লে দেখুৱাম আৰু কি ধৰণৰ কেনেকৈ কৰোঁ দেখুৱাম এইটো মাত্ৰ শ্বেয়াৰ কৰিছোঁ আপোনালোকক এটা ইউনিক লুক দিয়াৰ কাৰণে আৰু আগলৈ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে দেখা পাই থাকিব আৰু ফ্ৰেণ্ডছ চাওকচোন গ্লিটাৰ দি দিয়াৰ লগে লগে কিমান সুন্দৰ লাগিছে নহয়নে ফ্ৰেণ্ডছ এতিয়া চাওকচোন ফাইনেল লুকটো এটা সুন্দৰ ডিজাইন নহয়নে এতিয়া ফ্ৰেণ্ডছ কওকচোন ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডছ যিমান সহাৰি পাব লাগিছিল নাই পোৱা আপোনালোকে মৰম দিব এই বছৰটোত যাতে অকণ আগুৱাই যাব পাৰোঁ তাৰ বাবে সকলোৱে প্ৰেৰণা যোগাব বুলি আশা কৰিছোঁ মোৰ চেনেলত আপোনালোকে আৰ্ট এণ্ড ক্ৰাফ্ট বিভিন্ন ধৰণৰ ভিডিঅ' পায় এতিয়া আচলতে আপোনালোকক ভাবিছোঁ এই বছৰটো সানডে স্পেচিয়েল ভিডিঅ' হিচাপে মই আৰ্ট এণ্ড ক্ৰাফ্ট বা বিভিন্ন ধৰণৰ ভিডিঅ' দিম আৰু বাকি দিনবিলাকত মই ৰিবন চিলাই হওক স্ক্ৰিন প্ৰিণ্টিং ফেব্ৰিক প্ৰিণ্টিং আৰু ব্লক প্ৰিণ্টিঙৰ ভিডিঅ' দিম বুলি ভাবিছোঁ আপোনালোকে সহাৰি জনাব আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ পুনৰ নতুন কামলৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় দিছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ